জোনাক নিশাৰ হাঁহি মাজনী ও মাজনী চাও এফালে আসুন আহিলি দেউতা আহিলো তই মুখ হাত ধুই ল মই চাহ কৰো গৈ হ'ব দে যা হেৰি কৰিবিচোন এই মাছখিনি মাৰক দিবি যা হ'ব দে যা মাজনী তই চাহ বনাইছ চাহ অকণ দেউতাক দে গৈ যা মই মাছকেইটাকে বাছো ঠিক আছে যা মাজনী মাজনী দে চাহ অকণ দে ল তই আকৌ কলৈ যাও মোৰ আজি 12ৰ ৰিজাল্ট দিব নহয় হয় নেকি মই দেখোন গমেই পোৱা নাই একো নাই দে তই যা আহো হ'ব ভাল হ'ব যা ভাল হ'ব হ'ব যা ভাল হ'ব দে মই আহি আছো ৰ যা বাহ তুমি একে ৰিজাল্ট ফালি দিছা 93%। এতিয়া এখন ভাল কলেজত এডমিশ্যন লোৱাহে কথা তোমাৰো ভাল হৈছে দিয়া ভাল হৈছে কোতে 93 আৰু কোতে 61 মন বেয়া নকৰিবা তুমি কষ্ট কৰিছা তাৰে ৰিজাল্ট পাইছা মই অলপ বেছি পাইছো আৰু তুমি অকনমান কম নম্বৰ পাইছা বাস মন বেয়া কৰা নাই তোমাৰ ৰিজাল্ট ভাল হ'ব বুলি মই আগতে গম পাইছিলো কাৰণ তোমাৰ HSLC-টো ভাল হৈছিল নহয় বাৰু হেবোৰ বাদ দিয়া এতিয়া কোন কলেজত এডমিশ্যন লম ভাবিছা মই টাউনতে যাম চাগে আৰু তুমি টাউনৰে কিবা এখন ভাল কলেজত পঢ়িব ইচ্ছা আছে
পিছে কি হ'ল ৰৈ গলা যে টকা পইচাৰো কথা আছে ন আৰু টাউনলৈ অলপ দূৰো হ'ব তোমাৰ দেউতাই নিশ্চয় ব্যৱস্থা কৰিব দিয়া বাৰু কথা পাতিম মই ঘৰত গৈ মা দেউতাক ৰিজাল্টটো দিওঁ ঠিক আছে ব'লা মই মা দেউতাহঁতক মোৰ ৰিজাল্টটো দিম ব'লা ব'লা গল্লা দিয়া হে কিমানটা দিম 20 নহয় নহয় 25টা দিয়া 25টা দিম ঘৰত কিবা সকাম আছে নেকি নাই সকাম পতা নাই আজি ছোৱালী ৰিজাল্ট দিব নহয় সেইবাবে হয় নেকি আপোনাৰ ছোৱালী 12ৰ ফাইনেল দিছিল নহয় জানো হয় ভাল বাৰু এইয়া লওক এই পইচাটো লওক আহিব দেই ইমান ভাল ৰিজাল্ট কৰিছা বৰ ভাল লাগিছে জানা আমাৰ গাঁৱৰ গৌৰৱ তুমি ঈশ্বৰে আৰু ভাল কৰক তোমাক ধন্যবাদ খুৰীদেউ এনেকৈ আশীৰ্বাদ কৰি থাকিব সদায় আছে আই ককাইদেউ ছোৱালীয়ে মেট্ৰিকত ইমান ভাল ৰিজাল্ট কৰি হাই ছেকেণ্ডেৰীটো নাম ৰাখি দিলে বৰ ভাগ্যৱান দেই আপোনালোক এইহেন ছোৱালীৰ মাক দেউতাক হ'ব পাৰিছে হয় 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 তাৰ বাবে ঈশ্বৰক শত শত প্ৰণাম চাহ খাওক আপুনিও খাওক মিঠাইৰে কাম নচলিব কিন্তু ইমান ভাল ৰিজাল্ট হ'ব হ'ব এদিন নিশ্চয় মাতিম নাই নাই মই ধেমালিহে কৰিছো পিছে আই এতিয়া কলেজত পঢ়িব লাগিব নহয় হয় চাহ খাওক ঠাণ্ডা হৈ গ'ল লওক আপুনিও তাইক টাউনৰ কলেজ এখনৰ নাম লগাই দিব লাগিছিল নহয় দিব লাগিব ৰবা তাৰ বাবে কেইটামান টকা সাঁচি ৰাখিছো ময়ো গোটৰ পৰা অকণমান আনিব পাৰিম কথা পাতিয়ে থৈছো হয় নেকি বৰ সকাহ পালো বুজিছা কাইলৈ অনিৰ্বাণক মই কলেজৰ পৰা ফৰ্ম আনিব ক'ম দেউতা মই নিজে যাম দে ফৰ্ম আনিবলৈ দেউতাই দেখোন অনিৰ্বাণক কম বুলি কৈছে তইনো কিয় যাব লাগে যাওঁ দে মা কলেজখনো চাই আহিম অকলে যাবলৈ দিবলৈ ভয়ে লাগে নহয় আগে পিছে যোৱা নাইতো মই হ'লেও যাওক দিয়াহে কলেজ আৰম্ভ হ'লে তাইতো অকলেই যাব লাগিব দেখিছ মা দেউতাই কিমান বুজে দেউতাইহে বুজি পায় মই তোক বুজিয়ে নাপাওঁ মা খং কৰিছ দাদা ফৰ্ম লাগিছে নামটো কি আছিল তোমাৰ মই আৰু দুখনমান কলেজৰ ফৰ্ম আনি থৈ দিওঁ নেকি কিয় এইখন কলেজ ভাল নহয় বহুতেই ভাল কিন্তু মোৰ যিটোহে ৰিজাল্ট মই যে ইয়াতে এডমিশ্যন পাম কোনো গেৰেণ্টি নাই তেনেহ'লে ময়ো আৰু দুখনমান কলেজৰ ফৰ্ম লৈ লওঁ কিয়
তুমি চোন ইয়াতে এডমিশ্যন পাবাই। হ'লেও আহিছোঁ যেতিয়া লৈয়ে লওঁ। ল'লে ল'ব পাৰা, কিন্তু তুমি যে ইয়াতে এডমিশ্যন পাবা মই নিশ্চিত। হ'লেও আহিছোঁ যেতিয়া লৈয়ে লওঁ। তুমি যাব নালাগে, মই যিহেতুকে যামেই তোমাৰ কাৰণে লৈ লওঁ। হয় নেকি? ৰ'বা, এইটো লোৱা। আৰে এতিয়া নালাগে, যেতিয়া লৈ আহিম তেতিয়াই দিলে হ'ব। ৰাখি থোৱাচোন। নালাগে অ'। লোৱা। তুমিও যে মানে আৰু ঠিক ব'লা। আছে। আজি আমাৰ গোটৰ নিয়ম মতে আমি দুজনকহে দিব পাৰিম, আৰু আমাৰ যি দুজন গোটৰ মহিলা আৰ্থিকভাৱে দুৰ্বল হৈ আছে তেওঁলোকক আমি আমাৰ গোটৰ ফালৰ পৰা অকণমান সহায়ৰ হাত আগবঢ়াম। শেৱালি, তুমি আহা। গৈছো বাইদেউ। মঞ্জু, আহা। চহী এটা কৰা। মাজনী, হুম? কাইলৈৰ পৰা তই নতুন কলেজলৈ যাবি। কলেজলৈ যাবি তই, কিন্তু মোৰহে চিন্তা লাগিছে। একো চিন্তা কৰিব নালাগে মা, মোৰ চিনাকি কেইবাজনো একেখন কলেজত এডমিশ্যন হয় নেকি? একো চিন্তা কৰিব নালাগে, বুজিছা? তাই বহুত বুজা ছোৱালী। মাজনী, হা? তোৰ কিতাপ পত্ৰ গোটেইখিনি কিনা হ'লনে? প্ৰায়ে হ'ল, মাত্ৰ এখন কিতাপহে পোৱা নাই। কাইলৈ পাই যাব লাগে। হয় নেকি? ঠিক আছে। মাজনী, ব'ল ভাতকেইটা খাই ল'বি। পুৱাই কলেজ আছে নহয়, আপুনিও আহক, একেলগে ভাতকেইটা খাওঁ। ব'লা আহক। ব'লাই ব'ল। ব'ল। দাদা, অঁ কিতাপখন আহিছিলে নে? এনচিয়েণ্ট ইণ্ডিয়ানখন বিচাৰিয়ে পোৱা নাই জানানে। পাণবজাৰতো খবৰ কৰিছোঁ, ক'তোৱে ষ্টক নাই। বৰ বিপদত পৰিলোচোন। এতিয়া কি কৰোঁ? উপায় এটা আছিল, তুমি যদি কোনোবা ছিনিয়ৰক জানা তেওঁৰ ওচৰত পাই যাবা। নাই, মোৰতো তেনেকুৱা কোনো চিনাকি নাই, আৰু এইখন কলেজত এইবাৰ মই প্ৰথমহে। তথাপিও চেষ্টা এটা কৰি চাব পাৰা। মই বাৰু খবৰ ৰাখিম। ঠিক আছে। ঠিক আছে। এক্সকিউজ মি, হয় কওকচোন। মই ৰূপকোমল, তোমাৰ ডিপাৰ্টমেণ্টৰ মাষ্টাৰ্ছৰ ষ্টুডেণ্ট। তোমাক মই তুমি বুলি ক'লোঁ, যিহেতু তুমি মোতকৈ জুনিয়ৰ হ'বা। একো কথা নাই, কওকচোন কি আছিলে? তুমি বিচাৰি থকা কিতাপখন মোৰ লগতে আছে। যদি তুমি বেয়া নোপোৱা, মই তোমাক কাইলৈ কিতাপখন আনি দিব পাৰোঁ। মইচোন আপোনাক চিনি নাপাওঁ। এতিয়া চিনি পালোঁ নহয়। তোমাৰ নামটো? মোৰ পুৱতি, পুৱতি বৰা। ধুনীয়া নাম। এতিয়া আমি ভালকৈ চিনাকি হ'লোঁ। মই তোমাক কাইলৈ কিতাপখন দি দিম, হ'ব? ঠিক আছে বাৰু। বাই। বাই। দাদা, আহিছোঁ। মই বনাম বুলি কৈছিলোৱেচোন। হ'ব দে, ইমান কষ্ট কৰি কলেজৰ পৰা আহিছহে, ভাতকণ খাই আৰামেই কৰিব নাপালি। এতিয়া আকৌ ধূপ চাকি জ্বলাই আছ, সেইবাবে মই বনাই আনিলোঁ। দেউতা আহি পোৱা হ'লে ভাল আছিলে ন?
সন্ধিয়া চাহকাপ একেলগে খাব পাৰিলোঁ হয়। বজাৰ কৰি আহোঁতে অলপ পলম হয়ে দেচোন। তাকেই কেতিয়া যে মই তহঁতক আৰামত ৰাখিব পাৰিম। আমিনো এতিয়া কি কষ্টত আছো মাজনী? দেউতাই বহুত কষ্ট কৰে, তাৰ লগত তোৰ বহুত কষ্ট হয়। মই সকলোবোৰ দেখি থাকোঁ নহয়। তয়ো ঘৰখনৰ কাৰণে কম কষ্ট কৰনে? মেট্ৰিক পাছ কৰি উঠিয়ে ঘৰে ঘৰে টিউচন কৰ। নিজৰ পঢ়াটোতো আছেই, ঘৰৰ সকলো কামতে মোক সমানে সহায় কৰ। তোৰ কি কষ্ট কম হয় নেকি? হ'লেও তহঁততকে কমেই। তই যে ইমান কম বয়সতে ইমান বুজা হলি, সেয়া আচলতে আমাৰে ভাগ্য। তহঁত দুজনৰ দৰে মা দেউতা যে পাইছোঁ সেয়া মোৰহে ভাগ্য। অ' মা, তোক মই কথা এটা ক'বলৈ পাহৰিলোঁ। কি কথা? মই যে তোক কৈছিলোঁ মই এখন কিতাপ বিচাৰি পোৱা নাই, আজি দোকানলৈ গ'লোঁ। দোকানীজনে ক'লে তেওঁ কিতাপখন বিচাৰি পোৱা নাই। তাৰপিছত মই এজন ছিনিয়ৰক লগ পালোঁ। একো কথা নাই, কওকচোন কি আছিলে? অ' মা, কাইলৈ কিতাপখন পাই গ'লে ভাল হয় আৰু। মোৰ গোটেই টেনশ্যন শেষ হৈ যাব। হ'ব দে, সি দিম বুলি কৈছে নহয়, নিশ্চয় দিব। কথাততো লাগিছে, দিলে আৰু ভাল। হ'ব দে, তই ইমান কিয় চিন্তা কৰিছ? বৌতি, এক মিনিট। চৰি, মই তোমাক লগ কৰিব পৰা নাছিলোঁ। মানে আজি মোৰ এক্সট্ৰা ক্লাছ দুটামান আছিল। চৰিনো কিয় ক'ব লাগে? নহয় মানে তোমাক কিতাপখনো দিবলগীয়া আছিল আৰু তোমাক লগ কৰিব পৰা নাছিলোঁ যে, সেইটো কাৰণে। ক্লাছ থাকিলেতো উপায়ো নাই, আৰু কিতাপখনৰ প্ৰয়োজন মোৰহে। আপুনি দিম বুলি যে কৈছে সেইটোৱে বহুত ডাঙৰ কথা। এখন লোৱা। থেংক ইউ। থেংক ইউ মইহে ক'ব লাগে আপোনাক? মুখেৰে ওলাই গ'ল। বৌতি, তোমাৰ কথা কোৱাৰ মানে তুমি কথাবোৰ বৰ মৰম লগাকৈ কোৱা, মোৰ বৰ ভাল লাগে। দুদিনতে মানুহ চিনি পোৱাৰ ভুল নকৰিব। আৰু ভাল পোৱাৰ? সেইবোৰ একো নাজানো। মাত্ৰ এটা কথাকে জানো যে মোৰ মা দেউতাই মোক বহুত ভাল পায়, আৰু সকলোৰে মাক দেউতাকে নিজৰ সন্তানক ভাল পায়। মাউৰা ল'ৰা এজনক মাকে কেনেকৈ ভাল পাব? মানে মোৰ মা নাই, তেওঁক সৰুৰ পৰা দেখাই নাই। কায়িকভাৱেহে নাই, কিন্তু আপোনাৰ লগত আছে সদায়, আপোনাৰ ছায়া হয়, আৰু সদায় থাকিব। আহোঁ, কথা অলপ বেছি কওঁ, বেয়া নাপাব। তাইৰ নতুন কলেজলৈ গৈ কেনেকুৱা লাগিছে? নতুন বন্ধু বান্ধৱীৰ সৈতে চিনাকি হৈছেনে বাৰু? ভালেই লাগিছে বোলে। নতুন বন্ধু বান্ধৱীও পাইছে, আগৰ বান্ধৱী কেইজনীমানকো পাইছে, আৰু অনিবানটো আছেই। ভাল পালেই হ'ল। হেৰা, কিবা এখন কিতাপ পোৱা নাছিল যে, পালেনে বাৰু? পালে, ওপৰৰ ক্লাছৰ ল'ৰা এজনে দিলে। ভালেই হ'ল দিয়া। বৰ কষ্ট হয় তাইৰ, কলেজৰ পৰা আহিয়ে ল'ৰা ছোৱালীক টিউচন কৰোৱা, ৰাতি নিজেও পঢ়া। আমি তাইৰ প্ৰয়োজনীয় গোটেইখিনি যোগান ধৰিব পৰা হ'লে তাইৰ ইমান কষ্ট নহ'লহেঁতেন। দেউতা, তহঁতে মোক বহুত দিছ,
একো দিব পৰা নাই বুলি কৈ মোক আৰু কষ্ট নিদিবি মই টিউশ্যন কৰি 2 পইচা আৰ্জিছো সেয়া মোৰ দায়িত্ব মোৰ পৰিয়ালটোত ময়ো কিবা অলপ অৰিহণা দিব পাই মই যে কিমান সুখী আগলৈ দুইজনে এইবোৰ কথা আৰু নাপাতিবি নাপাতো দে দেউতা কি হ'ল আজি ইমান সোনকালে ঘৰলৈ আহিলে যে তুমি বেয়া পাইছা নেকি কিয়নো বেয়া পাম মানে সচৰাচৰ তুমি এইটো টাইমত ঘৰলৈ নাহা যে সেইকাৰণেহে সুধিছোঁ কেতিয়াবা সোনকালে আহিবলৈ বাধ্য হোৱা যায় সেইবোৰ বাদ দিয়া তুমি মোৰ কথাটোৰ বিষয়ে কি ভাবিলা দেউতা মই তোমাক আগতেই কৈছোঁ যে মই বিজনেছৰ প্ৰতি ইণ্টাৰেষ্টেড নহয় মোৰ এজন ভাল প্ৰফেচাৰ হ'বলৈ মন কিন্তু মোৰ এই বিশাল ব্যৱসায় পিছলৈ কোনে চলাই নিব এইটো তোমাৰ লিগেচি আৰু তুমি ইয়াকে আগবঢ়াই নিব লাগিব দেউতা তুমি মোক কিন্তু বাধ্য কৰাবলৈ গৈ আছা তুমি অবাধ্য হৈ গৈ আছা যে সেইকাৰণে মোৰ কি ভাল লগা বেয়া লগা একো নাই তুমিতো তোমাৰ ভাল লগাবোৰে কৰি আছা মানে তুমি কি ক'ব বিচাৰিছা আজি ৰেষ্টুৰেণ্টত সেই যদি কোন ছোৱালী আছিল তাই মোৰ কলেজৰ জুনিয়ৰ ছেম ডিপাৰ্টমেণ্টৰ এজনী জুনিয়ৰ ছোৱালীৰ লগত ৰেষ্টুৰেণ্টলৈ কি কৰিবলৈ আহিছিলা দেউতা তাইৰ প্ৰজেক্ট ছাবমিট কৰিবলগীয়া আছিল তাই আমাৰ টাউনখন ভালকৈ চিনি নাপায় অকণমান মই হেল্প কৰি দিলোঁ আৰু তেনেতে আমাৰ ভোক লাগিল ৰেষ্টুৰেণ্টত খাবলৈ সোমালোঁ তাতনো ইমান ডাঙৰ কথা কি হ'ল সকলোবোৰ কাম নিজৰ ইচ্ছামতেই কৰি থাকিবা নেকি মোৰ ইচ্ছাৰ কোনো গুৰুত্ব নাই তুমি তেনেকৈ কিয় কৈছা তাই ভাল ছোৱালী তাইৰ মনটো খোলা আৰু তাই পঢ়াত বহুত ভাল গাঁৱৰ ছোৱালী টাউনৰ হাৱা পালে উৰিব খুজিব সাৱধান কিন্তু দেউতা তুমি যেনেকৈ ভাবিছা তাই তেনেকুৱা নহয় সময়ত দেখা যাব হেঁপাহৰে সপোনতে আকো এখনি ছবি হেঁপাহৰে সপোনতে আকো এখনি ছবি জোনাক নিশাৰ হাঁহি জোনাক নিশাৰ হাঁহি জোনাক নিশাৰ হাঁহি